ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ ৬ নং পাঠত থকা ময়ূৰ পক্ষীৰ জন্ম কাহিনী নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, স্বৰ্গৰ ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ইন্দ্ৰ। খ, তেওঁৰ ৰাজসভাৰ নৰ্তকী চৰাইজনীৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা বালিমাহী চৰাই। গ, দেৱকন্যাই মৰ্ত্যলৈ যাওঁতে লগত কি লৈ গৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা তাঁতশাল। ঘ, দেৱকন্যাই তাঁতশালখন কিয় নিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা দেৱকন্যাই পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি অনাৰ কথা ভাবি তাঁতশালখন নিছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে ময়ূৰ পক্ষীৰ জন্ম কাহিনী পাঠটো সহজভাৱে নিজৰ কথাৰে কোৱা। তো তোমালোকে কি কৰিবা, এই ময়ূৰ পক্ষীৰ জন্ম কাহিনী নামৰ পাঠটো বা কাহিনীটো বাৰে বাৰে পঢ়িবা আৰু বাৰে বাৰে পঢ়ি ভালদৰে বুজি ল'বা। তাৰপিছত তোমালোকে নিজে ক'ব পাৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে উত্তৰ লিখা। ক, দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল। খ, তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটাইছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হ এডৰাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জঁপিয়াই আনন্দ মনেৰে দিন কটাইছিল। গ, দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে দেৱকন্যাৰ লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দৰ্য আমুৱাবলৈ ধৰিছিল, সেয়েহে তেওঁ পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ মন মেলিছিল। ঘটো দিয়া আছিল যে তেওঁ স্বৰ্গলৈ যাব খোজোতে কি হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বালিমাহীৰ সৈতে দেৱকন্যা মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি পুনৰ পৃথিৱীত পৰিছিলহি। ঙ, দেৱকন্যা স্বৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কি কৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে দেৱকন্যা স্বৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কৈছিল, তুমি অখাদ্য বস্তু খাই ভুল কৰিলা। এতিয়া তুমি পৃথিৱীতে ময়ূৰ পক্ষী হৈ থাকা। তোমাৰ ফুলাম কাপোৰ সাজি ময়ূৰ পক্ষীৰ ফুলাম পাখি হৈ জিলিকি থাকক। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পদুম ফুলৰ চকাত থকা শব্দবোৰ পঢ়া। ইয়াত দেখিছা তোমালোকে, ইয়াতে পদুম ফুল, ইয়াতে কিছুমান শব্দ দিয়া হৈছে যেনেকৈ নৰ্তকী, হেঁপাহ, নেৰানেপেৰাকৈ, সৌন্দৰ্য, আমোৱালে, এনেকৈ। তাৰপিছত কি কৈছে, এইবোৰক পঢ়া বুলি কৈছে। এইবোৰ আমি পঢ়িলোঁ। তাৰপিছত দিয়া আছে যে ভোমোৰাৰ পাখিৰ পৰা অৰ্থ আনি শব্দৰ লগত মিলাই পদুম ফুলৰ পাহিত লিখা। এই ভোমোৰাটো দেখিছা, ভোমোৰাটো কিছুমান শব্দ দিয়া আছে, মানে এই শব্দবোৰৰ এই পদুম ফুলৰ চকাটোৰ ভিতৰত যিবোৰ শব্দ আছে ইয়াৰ অৰ্থ আছে ইয়াতে এই ভোমোৰাটোৰ পাখিত। তো অৰ্থবোৰ আনি পেলাই আমি ইয়াতে মিলাব লাগে। যেনেকৈ আমাক এটা কৰিয়ে দিয়া আছিল নৰ্তকী মানে নাচনী, ঠিক তেনেদৰে আমি বাকীবোৰ কৰিব লাগিছিল। তো মই ইয়াতে লিখি দিছোঁ। তেনেকৈ হেঁপাহ বুলি আছিল, হেঁপাহটো আমি এই আগ্ৰহটো আনি পেলাই ইয়াতে মিলাই দিম। তেনেকৈ সৌন্দৰ্য, সৌন্দৰ্য মানে ৰূপ, এই ৰূপ শব্দটো আনি ইয়াতে লগাই দিম। ঠিক তেনেদৰে আমোৱালে মানে আমনি লাগিলে, নেৰানেপেৰাকৈ, একেৰাহে, তেনেদৰে। তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। তাৰপিছত ইয়াতে খালী বাকচ আছিল, মই ইয়াতে ভৰাই দিছোঁ। ইয়াৰ আগতে বুজাই দিয়া আছিল তোমালোকক এইবোৰ কেনেকৈ হয় যুক্তাক্ষৰবোৰ। মই এইবোৰ বুজাই থকা নাই কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। তথাপিও এটা চাই লৈছোঁ। তলত দিয়া আছিল যত্ন। ইয়াত তনে তন, ত যোগ ন, তনে তন হৈছে। ঠিক তেনেকৈ ইয়াত গ যোগ ধ, গই ধয়, গধৃদ্ধ। ঠিক তেনেদৰে ব যোগ ধ, বই ধয়, বধৃদ্ধ। তো এইটো আমি লিখিব লাগিছিল, মই ইয়াতে লিখি দিছোঁ। বাকীবোৰো মই ইয়াতে কৰি দিছোঁ যিবোৰ খালী আছিলে। তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই ইয়াতে কৰি ল'বা।
আৰু পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কিছুমান শব্দৰ দুটাকৈ ৰূপ থাকে তলৰ শব্দকেইটাৰ দুয়োটা ৰূপেই পাঠটোত ব্যৱহাৰ হৈছে যেনে স্বৰ্গ মানে খৰ্গ মৰ্ত্য মৰথ পক্ষী পক্ষী তাৰপিছত দিয়া আছে যে তলৰ শব্দবোৰৰ আন এটা ৰূপ পাঠটোত আছে বিচাৰি উলিয়াই খালী ঠাইত লিখোৱা ইয়াতে মই লিখি দিছোঁ যে বাৰ্তা বুলি দিয়া আছিল ইয়াত বতৰা এইটো দিয়া আছিল তোমালোকৰ পাঠত তেনেকৈ জনম ইয়াত আমি লিখিম জন্ম তেনেকৈ দিয়া আছিল যতন ইয়াত আমি লিখিম যত্ন পিতৃ বুলি দিয়া আছিল পিতাও দিয়া আছিল তাতে পাঠটো পঢ়িলে আমি পাম আমি ইয়াতে পিতা বুলি লিখিম অক্ষৰ বছৰ নাচনি নতৰ্কী যুক্তাক্ষৰ গঠন কৰা তো যুক্তাক্ষৰবোৰ ইয়াতে গঠন কৰিব দিছিল ইয়াতে খালী ৰখা হৈছিল মই ইয়াতে লিখি দিছোঁ তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে যুক্তাক্ষৰ ভাঙি লিখা মুগ্ধ কদগ্ধ গযুগ্ধ তেনেকৈ এইটো দিয়া আছিল আৰু ইপিনে ইন্দ্ৰ নটেন্দ্ৰটোত ন যোগ দ যোগ ৰ এইবোৰ মিলি কি হৈছে নটেন্দ্ৰ ঠিক তেনেদৰে আমি ভাঙি পেলাই লিখিব লাগে মই ইয়াতে লিখি দিছোঁ তোমালোকে লিখি ল'ব পাৰিবা তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে শব্দ গঠন কৰোঁ ইয়াত মুগ্ধ দিয়া আছে ইয়াত বিমুগ্ধ ঠিক তেনেকৈ ইয়াত শুদ্ধ ইয়াত ভিটো আছে তেনেকৈ বিশুদ্ধ হ'ব ইপিনে চাইছোঁ ইপিনে খ্যাত ইয়াত ভি লগাই পেলাই কি হ'ল বিখ্যাত তেনেকৈ মোহিত বিমোহিত বিদূৰ তেনেকৈ হ'ব তো তোমালোকে এইবোৰ ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা ওপৰৰ শব্দকেইটাৰ আগত বি যোগ হৈ সেইবোৰৰ অৰ্থ আৰু অধিক গঢ় কৰিছে ওপৰত আমি যিকেইটা শব্দ ভি যোগ কৰি পেলাই গঠন কৰিলোঁ সেইকেইটা আগতকৈ আৰু অধিক গঢ় দিছে অৰ্থটো কিন্তু ইয়াতে তলৰ শব্দকেইটাৰ আগত বি যোগ দিলে বিপৰীত অৰ্থ প্ৰকাশ কৰিব বুলি কৈছে ইয়াতে বিপৰীত অৰ্থহে প্ৰকাশ কৰিব তেনেকৈ মুখ ইয়াতে ভি যোগ কৰি কি হ'ল বিমুখ পক্ষ বিপক্ষ এইটো বিপৰীত অৰ্থ প্ৰকাশ কৰিছে এইবোৰে তুষ্ট ইয়াতে ভি লগালে কি হ'ব বিতুষ্ট ঠিক তেনেদৰে ইয়াতে মল বিযোগ কৰিলে বিমল হ'ব ফল বিফল তেনেকৈ বিবুদ্ধি তেনেকৈ উল্টা অৰ্থবোৰহে প্ৰকাশ কৰিছে ইয়াত সেইটো ইয়াতে বুজাই দিয়া আছে মানে এই বাকচটোৰ ভিতৰতে লিখা আছে ইয়াতে বুজাই দিছে সেইটো কথা জানি থওঁ এইবোৰ আমি জানি থওঁ বুলি কৈছে ধৰ্ম ধৰম ভক্তি ভকতি কৰ্ম কৰম ভগ্নী ভাগিনী ভনী মিত্ৰ মিতিৰ শস্য শস্য আৰু পিছত দিয়া আছে যে পাঠটোত থকা এক বুজোৱা শব্দবোৰ এৰে আৰম্ভ হৈছে তেনে শব্দবোৰ বিচাৰি উলিয়াই লিখা যেনে এগৰাকী এগৰাকী ঠিক তেনেদৰে আমি লিখিব পাৰোঁ এদিনাখন এডৰা এখন তেনেদৰে আৰু পিছত দিয়া আছে যে পঢ়ো বুদ্ধদেৱ সুদোধনৰ পুত্ৰ বুদ্ধদেৱৰ আন এটা নাম সিদ্ধাৰ্থ তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ নাম বৌদ্ধ ধৰ্ম কলিংগ যুদ্ধত অনেক মানুহ মৰিছিল তাকে দেখি মহাৰাজ অশোক ক্ষুব্ধ আৰু ব্যথিত হৈছিল যিটো পঢ়ি আহিলোঁ আমি বুদ্ধদেৱৰ বিষয়ে আৰু এই মহাৰাজ অশোকৰ বিষয়ে ইয়াতে প্ৰশ্নসমূহ দিয়া আছে প্ৰশ্নসমূহৰ উত্তৰ লিখোঁ এক বুদ্ধদেৱৰ দেউতাকৰ নাম কি ইয়াৰ উত্তৰ তোমালোকে লিখিবা সুদোধন বা তোমালোকে ইয়াক দীঘল কৰি লিখিব পাৰা যে বুদ্ধদেৱৰ দেউতাকৰ নাম হ'ল সুদোধন 2 সিদ্ধাৰ্থ কাৰ নাম বুদ্ধদেৱৰ 3 বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি বৌদ্ধ ধৰ্ম 4 মহাৰাজ অশোক কিয় ক্ষুব্ধ হৈছিল কলিংগ যুদ্ধত অনেক মানুহ মৰিছিল বাবে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ